Hello students, সকলোকে স্বাগতম জনাইছো JNV Guide YouTube চেনেললৈ। তো প্ৰথমতে তোমালোক সকলোকে আমাৰ JNV Guide চেনেল দেখাব বিচাৰিছো। তো এটো হ'ল আমাৰ JNV Guide YouTube চেনেল। আৰু এই বছৰ যিসকলে প্ৰস্তুতি কৰি আছে তোমালোকে 2026 ত যিসকলে নৱোদয় পৰীক্ষা দিম বুলি ভাবি আছা, তো তোমালোকৰ কাৰণে এই চেনেলটো বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব, বহুত বেছি ইম্পৰ্টেন্ট হ'ব। তুমি ইংলিশ মিডিয়ামে হোৱা বা অসমীয়া মিডিয়ামে হোৱা আৰু বিশেষকৈ ক'ব গ'লে অসমীয়া মিডিয়ামৰ ছাত্ৰ-ছাত্ৰীসকল বেছি কাৰণে আমি যেনেকৈ অসমীয়া ক্লাছ দিছোঁ বা অসমীয়াতে বস্তুবিলাক আমি বেছিকৈ দিয়া যায়। আৰু ইংলিছ মিডিয়াম ষ্টুডেণ্টসকলে তোমালোকৰ কাৰণেও মেণ্টেল এবিলিটি চব বস্তুখিনি আছে। আৰু ইয়াৰ লগতে আমি ইংলিছৰো বহুতখিনি পাঠ, বহুতখিনি চেপ্টাৰ তোমালোকক দি থকা যায়। তো নতুনকৈ যদি আহিছে চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। তোমালোকৰ কাৰণে বহুত বেছি হেল্পফুল হ'ব আমাৰ চেনেলটো। এতিয়া তোমালোকক মই ইয়াতে কিছুমান বস্তু দেখাব বিচাৰিছোঁ। আমাৰ কিছুমান ষ্টুডেণ্টৰ ঘৰে ঘৰে গৈ আমি ভিডিঅ' বনাইছিলোঁ আৰু বহুতখিনি ভিডিঅ' তোমালোকক দিব বাকী আছে। এইবিলাক ভিডিঅ' তোমালোকে চাবা, ঠিক আছে? এই ভিডিঅ'খিনি চালে তোমালোকৰ কি হ'ব, বহুতখিনি বস্তু তোমালোকে গম পাবা যে ষ্টুডেণ্ট এজনে কেনেকৈ প্ৰস্তুতি কৰিছে, কেনেকৈ বস্তুখিনি এই ষ্টুডেণ্টজনে, এই জুমন নামৰ ষ্টুডেণ্ট যিজন আছে, কেনেকৈ প্ৰস্তুতি কৰিছে। তো সেই গোটেইখিনি বস্তু মই আজিও তোমালোকক জনাব বিচাৰিছোঁ ভিডিঅ'টোৰ মাধ্যমেৰে যে কেনেকৈ তোমালোকে প্ৰস্তুতি কৰিবা এতিয়া নৱোদয় বাছনি পৰীক্ষা 2026ৰ কাৰণে। ছাৰ আমি একো নাজানো, কি আহিব কি নাহিব, কেনেকৈ আহিব, ক'ৰ পৰা আহিব, কি হ'ব, কেনেকৈ হ'ব। সকলো গাৰ্জেনে মোক একেটাই কথাই কয়, একেটা প্ৰশ্ন সোধে, আপোনালোকে চিন্তা নকৰিব, টেনশ্যন নল'ব, আপোনালোকে JNV Guide আমাৰ ইউটিউব চেনেলটো ভালকৈ চাওক, A to Z আমি গোটেইখিনি গাইড কৰিম। যে প্ৰথমতে সেইটো প্ৰশ্নৰ যদি মই উত্তৰ দিওঁ যে ছাৰ কি আহিব, কেনেকৈ আহিব, ক'ত আহিব, কেনেকৈ আৰম্ভ কৰিম, আমি গাড়ীখনৰ চাবিটো কেনেকৈ লগাম, গিয়াৰটো কেনেকৈ লগাম, কেনেকৈ আমি আগবাঢ়ি যাম এতিয়া। তো পোনপ্ৰথমতে তোমালোকে ইমান বেছি টেনশ্যন নল'বা। পোনপ্ৰথমতে তোমালোকে আমাৰ JNV Guide ইউটিউব চেনেলটো খুলি পেলাই এই লাইভ ক্লাছ ছেকশ্যনটোত যাবা, ঠিক আছে? লাইভ ক্লাছ ছেকশ্যনটোত গৈ পেলাই তোমালোকে ইয়াতে বহুতখিনি মেণ্টেল এবিলিটি, মানসিক দক্ষতা, মেণ্টেল এবিলিটি ক্লাছ, মেণ্টেল এবিলিটি ক্লাছ, মেণ্টেল এবিলিটি ক্লাছ, মেণ্টেল এবিলিটি ক্লাছ, গোটেইখিনি তোমালোকৰ মানসিক দক্ষতাৰ ক্লাছৰ তোমালোকৰ মেণ্টেল এবিলিটি বস্তুবিলাক দেখিবা। এই ক্লাছখিনি প্ৰথমতে ভালকৈ চাই শেষ কৰা তোমালোকৰ কাম মই সেইটোৱে দিছোঁ যে ছাৰ আমি গাড়ীখন ক'ৰ পৰা আৰম্ভ কৰিম, তোমালোকে গাড়ীখন এই মেণ্টেল এবিলিটি ক্লাছখিনি চাই শেষ কৰা তোমালোকে, ঠিক আছে? তাৰপিছত তোমালোকে ইয়াতে অসমীয়া মিডিয়ামৰ যদি হয় অসমীয়া মিডিয়াম ক্লাছকৈ ঢেৰ তোমালোকে ইয়াত আছে, ঢেৰ তোমালোকৰ অসমীয়া মিডিয়াম ক্লাছ, অসমীয়া মিডিয়াম ক্লাছ, অসমীয়া মিডিয়াম ক্লাছকৈ ঢেৰ আছে। সেইখিনি তোমালোকে চাই শেষ কৰা, ঠিক আছে? সেইখিনি তোমালোকে চাই শেষ কৰা আগত অসমীয়া মিডিয়াম ক্লাছখিনি চাই শেষ কৰা তোমালোকে, ঠিক আছে? সেইখিনি তোমালোকে চাই শেষ কৰা। তাৰপিছত তোমালোকৰ গাড়ীখন অলপ আগবাঢ়িলে, মেণ্টেল এবিলিটি চালা, ইংলিছ মিডিয়ামেও চাবা, অসমীয়া মিডিয়াম ষ্টুডেণ্টখিনিও তোমালোকে মেণ্টেল এবিলিটিখিনি চাবা, ঠিক আছে? আৰু এতিয়া তোমালোকৰ অসমীয়া যিখিনি ক্লাছ আছিলে, অসমীয়া ক্লাছখিনি অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টখিনিয়ে চাবা তোমালোকে, ঠিক আছে? সেইখিনি তোমালোকে চালা, অ'কে? তাৰ লগতে সেই দুটা কাম কৰিলা তোমালোকে, গাড়ীখন অলপ আগবাঢ়িলে। তাৰ লগতে আমাৰ ক'ব গ'লে আজি হ'ল তোমালোকৰ 11 মে', 11, 12, 13, 14 অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দেই, অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আমি এটা গাইডেন্স ছেশ্যন, 4দিনীয়া গাইডেন্স ছেশ্যন বা গাইডেন্স ক্লাছ ফ্ৰী বিনামূল্য আপোনালোকৰ তাত আনিছোঁ আমি। আপোনালোকে যিসকলে যোগদান কৰিব বিচাৰে, যিসকলে জইন কৰিব বিচাৰে, ইয়াত দি থৈ দিয়া হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰিব যে ছাৰ মোৰ নামটো অমুক হয়, মই এই ক্লাছটোত যোগদান কৰিব বিচাৰোঁ, ফ্ৰী ক্লাছটোত যোগদান কৰিব বিচাৰোঁ, তোমাৰ লগতে নামটো দি দিবা। মই উদাহৰণস্বৰূপে দিছোঁ ইয়াতে, তুমি এনেকৈ মোক মেছেজটো দিলা, তুমি নেম যেনিবা নেম ৰোহিত, ঠিক আছে? তোমাৰ নাম যেনিবা কিবা ৰোহিত, ঠিক আছে? তাৰপিছত মিডিয়াম যেনিবা তুমি আছামিজ, তুমি ইংলিছত লিখিব নোৱাৰিলে অসমীয়াতে লিখি দিবা ভালকৈ। তাৰপিছত ক্লাছ 5, ঠিক আছে? ক্লাছ 5ৰ ষ্টুডেণ্টেহে নৱোদয় পৰীক্ষাটো দিব পাৰিব, 6ৰ ষ্টুডেণ্টে কিন্তু নোৱাৰে দেই, 6ৰ ষ্টুডেণ্টে কিন্তু নোৱাৰে, 5ৰ পঢ়ি থকা ষ্টুডেণ্টসকলেহে পাৰিব। তো এনেকৈ মোক মেছেজটো লিখি পেলাই দি দিলা আৰু লগতে তোমাৰ জিলাখনৰ, ডিষ্ট্ৰিক্টখনৰ নামটো লিখি পেলাই মোক দি দিলা, ঠিক আছে? সেই তেনেকৈ আমি মাজে মাজে তোমালোকৰ কাৰণে ফ্ৰী গাইডেন্স ছেশ্যন বা গাইডেন্স ক্লাছবিলাক আনি থাকোঁ, অ'কে? তো সেই তেনেকৈ তোমালোকৰ গাড়ীখন 3 নম্বৰ গিয়াৰলৈ গ'ল। গাইডেন্স ছেশ্যনত আমি তোমালোকক ক'ম যে কেনেকৈ পঢ়িবা, কি কৰিবা, কিমানখিনি আগবাঢ়িবা, সেইখিনি কৰিলা। তাৰপিছত তোমালোকে মেথছখিনি, মেইনকৈ মেথছত
পাটিগণিতত সমস্যা হয় আমাৰ ইউটিউব চেনেলত এতিয়া পাটিগণিত ক্লাছ কমন কুৱেশ্যন বহুতখিনি দি থৈ দিয়া আছে ইয়াত তোমালোকক কেনেকৈ যোগ বিয়োগ হৰণ পূৰণ কৰিব লাগে সেইখিনি শিকোৱা আছে তোমালোকৰ ইয়াত বহুত বেছি ইম্পৰ্টেণ্ট হয় তোমাৰ ক'ব গ'লে তাৰপিছত এতিয়া আৰু বহুতখিনি আমাৰ মেথছৰ ক্লাছো আছে ইয়াৰ তলত তো সেইখিনি তোমালোকে চাবা সেই তেনেকৈ তোমালোকে গাড়ীখন আগবাঢ়ি নিব লাগিব প্ৰথম দিনাখনে তোমালোকে পৰীক্ষাটো একদম সফল হৈ যাব নহয় লাহে লাহে আমি গাড়ীখন আগবাঢ়ি নিব লাগিব তাৰপিছত তোমালোকে এতিয়া ইংলিছ মিডিয়ামৰ ছাৰ মই ইংলিছ মিডিয়াম হয় আপোনালোকে আমাৰ কাৰণে গাইডেন্স ছেশ্যন আনে নেকি ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট যদি কোনোবা আছে তোমালোকেও মেছেজ কৰিবা মই তোমালোকক ইংলিছ মিডিয়াম গ্ৰুপটোত যোগদান কৰাই থৈ দিম তেতিয়া তোমালোকৰ ইংলিছ মিডিয়ামৰ কাৰণে বেলেগ গাইডেন্স ছেশ্যন আহে তাত তোমালোকে জইন কৰিব পাৰিবা আৰু অসমীয়া মিডিয়ামৰ কাৰণে বেলেগ গাইডেন্স ছেশ্যন যেটো আমাৰ 11 12 13 14 আহি আছে ফ্ৰী অনলাইন গাইডেন্স ছেশ্যন আমাৰ 4 দিনীয়াৰ কাৰণে আহি আছে আৰু তোমালোকে আৰু যদি বেছিকৈ ভালকৈ প্ৰস্তুতি কৰিব বিচাৰে আমাৰ ক্লাছসমূহত আহা ঠিক আছে আমাৰ অনলাইন ক্লাছসমূহৰ প্ৰত্যেক মাহে মাহে অসমীয়া মিডিয়ামৰ কাৰণে নতুন ক্লাছ আহি থাকে ছাৰ এতিয়া আপোনালোকে এপ্ৰিলত আৰম্ভ কৰিলে মই জুলাইৰ পৰাহে জইন কৰিম মই আগৰ ক্লাছখিনি নাপাম নেকি নহয় তোমালোকে যদি কোনোবা জুলাইত আহিছা একদম আৰম্ভণিৰ পৰা ক্লাছখিনি পাবা আমাৰ নতুন বেটছ প্ৰত্যেক মাহে মাহে আহি থাকে এতিয়া মে 15 তাৰিখ মানৰ পৰা এটা নতুন বেটছ আহিব মে'ৰ পৰা লৈ জানুৱাৰীলৈকে টোটেল 9 মাহ ক্লাছ হ'ব আমাৰ এতিয়া মে'ৰ পৰা লৈ জানুৱাৰীলৈকে টোটেল 9 মাহ ক্লাছ হ'ব আমাৰ এতিয়া ঠিক আছে সেইখিনিতো তোমালোকে জইন কৰিব পাৰিবা সেইখিনিতো তোমালোকে আহিব পাৰিবা মে'ৰ পৰা লৈ জানুৱাৰীলৈকে তোমালোকৰ ঠিক আছে তাৰপিছত কোনোবাই যদি ভাবে জুনত মই ছাৰ আহিম জুনৰ পৰা লৈ জানুৱাৰীলৈকে তেতিয়া আহিব পাৰিবা ছাৰ মই জুলাইত আহিম জুলাইৰ পৰা লৈ জানুৱাৰী কোনোবাই যদি কয় ছাৰ মই এতিয়া একো নাহো মোৰ ইমান ফিজ পাতিও দিব নোৱাৰিম কোনো কথা নাই মই অক্টোবৰ মানত আহিম অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী 4 মাহৰ কাৰণে আহিম ঠিক আছে আপোনালোকে 4 মাহৰ কাৰণেও আহিব পাৰে ঠিক আছে আৰু বাকি এতিয়া ইউটিউবত আমি ফ্ৰীকে সব বস্তু দি থৈ দিয়া আছে তো এই সময় মই জেএনভি যোৰহাটৰ ভিডিঅ' দিছিলোঁ তো ইয়াত কেনেকৈ ল'ৰা ছোৱালীসমূহ থাকে আমাৰ বহুত কেইজন ষ্টুডেণ্ট ইয়াত আছে কেনেকৈ আমাৰ ষ্টুডেণ্টসমূহ আছে তাত সেইটো বস্তু হোষ্টেলৰ ভিডিঅ' আপোনালোকে দেখিব পাৰিব তো ইয়াতে পাটিগণিত ক্লাছৰ বস্তুখিনি আছে ঠিক আছে পাটিগণিতৰ ক্লাছ বস্তুখিনি আছে এইখিনি চাব পাৰিব ঠিক আছে সেই তেনেকৈ বস্তুবিলাক চোৱা তোমালোকে গম পালে এইটো পাটিগণিতৰ ক্লাছ তোমালোকৰ ঠিক আছে সেই তেনেকৈ বস্তুবিলাক চোৱা এইটো পাটিগণিতৰ ক্লাছ তেনেকৈ গাড়ীখন আগবঢ়োৱা এতিয়া ৰৈ থাকিলে নহ'ব মই নাজানো মই নোৱাৰো নহ'লে নহ'ব তোমালোকে এতিয়া নাজানিব পাৰা নোৱাৰিব পাৰা আপোনালোকে নাজানিব পাৰে কি পঢ়িম কেনেকৈ পঢ়িম নাজানিব বস্তুখিনি চব আপোনাৰ হাতত আছে ব্যৱহাৰ কৰক বস্তুখিনি ভালকৈ ইউটিউবৰ বস্তুখিনি আমাৰ ইউটিউবৰ ক্লাছ কৰি হাজাৰ ষ্টুডেণ্টে চিট পাইছে আমাক ফোন কৰি থাকে সদায় ছাৰ আমি চিট পালোঁ বহুত ধন্যবাদ ছাৰ ভাল লাগিলে আপোনাৰ ক্লাছটো কৰিবলৈ চিট পালোঁ মই বহুত ষ্টুডেণ্টে চিট পাইছে আমাৰ ইউটিউবৰ ক্লাছ কৰি এইখিনি আমাৰ হিচাপো নাই কিমান আছে বাকী এনেই যদি আমি কওঁ এনেই আমাৰ ক্লাছ কৰি পেলাই চিট পাইছে 160 প্লাছ বুলি ক'ব গ'লে এই প্লাছটো দিছোঁ কাৰণ আমাৰ ইয়াৰ পৰা কিমান হাজাৰ আছে আমাৰ হিচাপ নাই আমাৰ হিচাপ আছে 160 জন কাৰণ আমাৰ ষ্টুডেণ্টে 160 জন ষ্টুডেণ্টে আমাৰ লগত ক্লাছ কৰিছিলে এই 160 জন ষ্টুডেণ্টে আমাক ফিজ দি পেলাই আমাৰ লগত প্ৰাইভেট ক্লাছ কৰিছিলে আমাৰ লগত গ্ৰুপত আমাৰ লগত ক্লাছ কৰিছিলে তো সেইকাৰণে এই হিচাপটো আমাৰ লগত আছে এই যোগ চিনটো দিয়াৰ কাৰণটো হ'ল যে কিমান হাজাৰ আছে সেইফালে আমাৰ হিচাপ নাই ঠিক আছে তো সেইকাৰণে আৰু যদি এইটো 2000 ক'ব গ'লে 2025 বৰ্ষত আমাৰ ৰিজাল্ট 2025ত যিটো নবোদয় পৰীক্ষা হ'ল তাৰ ৰিজাল্ট আমাৰ এতিয়া ক'ব গ'লে এইটো তো এতিয়া আপোনালোকৰ ল'ৰা ছোৱালীক যদি দিয়াব বিচাৰে নবোদয় চিটটো ল'ব বিচাৰে এই ষ্টুডেণ্টখিনি আৰু ইয়াৰ লগত আমাৰ আৰু 100 মান ষ্টুডেণ্টে পাব লগা ষ্টুডেণ্টে চিট পোৱা নাই কাৰণ তাহাঁতৰ এক নম্বৰৰ কাৰণে চিট পোৱা নাই এক নম্বৰৰ কাৰণে চিট পোৱা নাই সেইখিনি আমি বেয়া লাগিছে 110 মান হ'ব প্ৰায় ক'ব গ'লে আমাৰো বেয়া লাগিছে বহুতখিনি যে চিট আশা কৰি আছিলোঁ বহুতখিনি পোৱা নাই কোনো কথা নাই ছেকেণ্ড লিষ্টতো ইহঁতে পাই যাব 100 ভিতৰত প্ৰায় 50 জনতকৈ বেছিকৈ ছেকেণ্ড লিষ্টত পাই যাব কাৰণ ছেকেণ্ড লিষ্টটো কেইদিনমান পিছতকৈ আহে তো সেইকাৰণে আপোনালোকে গাড়ীখন আৰম্ভ কৰক সোনকালে ৰৈ নাথাকিব আৰু আমাৰ এই ফ্ৰী গাইডেন্স ছেশ্যনটোত বস্তুখিনি ল'বলৈ চেষ্টা কৰক তাৰপিছত আপোনালোকে যেনিবা ঠিকে আছে এতিয়া মই কৈছে না নৱেম্বৰ ক্লাছত আহিম অক্টোবৰত আহিম ডিচেম্বৰত আহিম বা জানুৱাৰীতে জুলাইতে আহিম যেতিয়া আপোনালোকে ক্লাছত আহিব বিচাৰে আহিব পাৰিব খালি ফ্ৰী গাইডেন্স ছেশ্যনটো কৰি বস্তুখিনি ল'ব চেষ্টা কৰক বাকী আপোনালোকৰ গাড়ীখন আমাৰ ইউটিউব চেনেলৰ বস্তুখিনি দি পেলাই আৰম্ভ কৰি দিয়ক এতিয়া ইয়াত যিখিনি বস্তু আছে গোটেইখিনি ভালকৈ চাওক গোটেইখিনি ভালকৈ কৰক মেথছটো প্ৰেক্টিছ কৰিব লাগিব বহুতখিনি মেথছ প্ৰেক্টিছ নকৰিলে নহ'ব বহুত প্ৰেক্টিছ কৰিব লাগিব মেথছখিনি আৰু মেথছটো বহুত বেছি এটা টান বুলি ক'ম সহজ বুলি ক'ম
ইম্পৰ্টেণ্ট বুলি কম গুৰুত্বপূৰ্ণ গোটেইখিনিয়ে মই কম এইটো মেথছৰ ষ্টুডেণ্টে যদি ভুল হয় কাৰোবাৰ মেথছতে চিট নাপায় মেথছখিনি যদি ঠিক কৰিছে 100% চিট পাই আছে ঠিক আছে সেইখিনিয়ে আৰু মই আগন্তুক দিনলৈ আৰু ভিডিঅ' আহিব সেইখিনি ভালকৈ চাওক কেনেকৈ প্ৰস্তুতি কৰিব কি কৰিব সেইখিনি বস্তু মই গোটেইখিনি ক'লোঁ আৰম্ভ কৰক সোনকালে প্ৰস্তুতিটো নহ'লে দেৰি হৈ গৈ থাকিব বাকী বেলেগ ষ্টুডেণ্টসকলে কিন্তু যোৱা মাৰ্চ মাহৰ পৰা ক্লাছ কৰি আছে আমাৰ লগত তো সেইকাৰণে আপোনালোকে সোনকালে বস্তুখিনি আৰম্ভ কৰক ঠিক আছে এইখিনি আছিলে মোৰ ফালৰ পৰা ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ যদি আহিছে আৰু আগন্তুক দিনলৈ সকলোকে লগ পাম